চকুৰ আলীৰ সাফল্য মাত্ৰ 11 মাহতে পবিত্ৰ কুৰাণৰ শৰীফ মুখস্থ কৰি নক্ষত্ৰৰ দৰে জিলিকি উঠিছে চকুৰ আলী। চকুৰ আলীৰ পঢ়া শুনাৰ এতিয়া দায়িত্ব লৈছে সমাজসেৱক তফাজুল মৰলে লৈছে এই চকুৰ আলীৰ পঢ়া শুনাৰ সকলো দায়িত্ব। চকুৰ আলীৰ এই যি কৃতিত্ব, এই কৃতিত্বক সকলোৱে এতিয়া শলাগ লৈছে। মাত্ৰ 11 মাহতে পবিত্ৰ কুৰাণৰ শৰীফ মুখস্থ কৰি নক্ষত্ৰৰ দৰে জিলিকি উঠিছে এই চকুৰ আলী। জয়িছো কবিস্তাৰে এই বিশেষ খবৰ নেশ্যন এনি দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। চকুৰ আলীৰ সাফল্য, চকুৰ আলীৰ এই যি সাফল্য, এই সাফল্যক সকলোৱে শলাগ লৈছে। 11 মাহত পবিত্ৰ কুৰাণৰ শৰীফ মুখস্থ কৰি জিলিকি উঠিছে চকুৰ আলী। চকুৰ আলীৰ মহান কৃতিত্বক শলাগিছে ৰাইজে। চকুৰ আলীৰ দাৰুল উলুম আহমদিয়া ইছলামিয়া মাদ্ৰাছাৰ ছাত্ৰ চকুৰ আলীৰ পঢ়া শুনাৰ সকলো দায়িত্ব ল'লে সমাজসেৱক তফাজুল হক মৰলে সকলো দায়িত্ব লৈছে। এটা বিশেষ খবৰ এই মুহূৰ্তত জনাইছোঁ। মহান আল্লাহ তালাই শক্তি দিছে মেধাৱী ছাত্ৰ চকুৰ আলীক। পোহৰৰ দৰে জিলিকি উঠিছে মেধাৱী ছাত্ৰ চকুৰ আলী। নগাঁও জিলাৰ চতিয়ান ৰিজাৰ্ভ বস্তি স্থিত দাৰুল উলুম আহমদিয়া ইছলামিয়া মাদ্ৰাছাত অধ্যয়ন কৰি মাত্ৰ 11 মাহতে পবিত্ৰ কুৰাণৰ শৰীফ মুখস্থ কৰি হাফিজ হৈছে মেধাৱী ছাত্ৰ চকুৰ আলী। দৰিদ্ৰতাক নেওচি সফলতাৰ ধ্বজা উৰুৱাই সকলোকে গৌৰৱান্বিত কৰি তুলিছে মেধাৱী ছাত্ৰজনে। ছাত্ৰজনৰ উচ্চ শিক্ষাৰ বাবে আগবাঢ়ি আহিছে শিগামাৰী বিশিষ্ট সমাজসেৱক তফাজুল হক মৰলে আজি মাদ্ৰাছাত উপস্থিত হৈ এই মেধাৱী ছাত্ৰজনক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ পঢ়া শুনাৰ সমস্ত দায়িত্ব বহন কৰে। তফাজুল হক মৰলৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহক ভূয়সী প্ৰশংসা কৰিছে মাদ্ৰাছা পৰিচালনাৰ সমিতিয়ে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত এই দৃশ্যাংশ। সম্বৰ্ধনা সকলোৱে জ্ঞাপন কৰিছে চকুৰ আলীক। চকুৰ আলীৰ এই যি কৃতিত্ব, এই কৃতিত্বক সকলোৱে শলাগ লৈছে। চকুৰ আলীয়ে মাত্ৰ 11 মাহতে পবিত্ৰ কুৰাণৰ শৰীফ মুখস্থ কৰি নক্ষত্ৰৰ দৰে জিলিকি উঠিছে। সকলোৱে এই মেধাৱী ছাত্ৰ চকুৰ আলীক সম্বৰ্ধনা জনাইছে, সকলোৱে প্ৰশংসা কৰিছে। এজন চকুৰ আলী বুলি ল'ৰা শুনিলোঁ যেতিয়া যে সি 11 মাহত কুৰাণ হাফিজ হৈছে, শুনি পেলাই তাৰ ঘৰ আপুনি বৰপেটাৰ পৰা ইয়াত পঢ়ি আছে। মোৰ দুখ লাগিছে যে এইটো যে কিমান দূৰৰ পৰা আহি পঢ়ি যে মোৰ গাঁৱৰ পৰা সি এনেকৈ প্ৰমোশ্যন ওলাই গ'ল। সেইটোৰ কাৰণে আনন্দ হৈ তাৰ যিটো হয়তো 1 বছৰৰ যিটো যিমান খৰচা হয় তাৰ খৰচা মই গ্ৰহণ কৰি লৈছোঁ। আমি আমাৰ গোটেই মাদ্ৰাছাৰ কমিটি, আমাৰ ৰাইজৰ, আমাৰ ছাত্ৰ শিক্ষকসকলৰ তৰফৰ পৰা তেখেতক অভিনন্দন জনাইছোঁ, ধন্যবাদ দিছোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে তেখেতে নিজে ইচ্ছা কৰি যে আমাৰ মাদ্ৰাছা তেখেতে যিমান এটা সম্পৰ্ক সম্পৰ্ক লগাইছে আৰু আমি আশা কৰিছোঁ যে আল্লাহ তেখেতৰ হায়াত বৃদ্ধি কৰক। চাক আল্লাহ পাকৰ কৃপাত এই মাদ্ৰাছাখন 2013 চনত স্থাপিত হৈছে আৰু আমাৰ 2-3জন শিক্ষক, আমাৰ কমিটি সভাপতি সম্পাদকত্ব আৰম্ভ কৰি ধনবাৰলৈ আমি যিমান এই এলেকাৰ মানুহ আছে চবেই মিলি ইয়াত জানে প্ৰাণে আল্লাহ কি অস্তে মেহনত কৰাত প্ৰত্যেক বছৰেই 8-10জনকৈ ছাত্ৰ হাফিজ হৈ ওলাই আছে। এইবাৰো 6জন ছাত্ৰ আমাৰ হাফিজ হৈ ওলাইছে। তাৰ ভিতৰত চকুৰ আলী তেখেতে 11 মাহৰ ভিতৰতে 1 বছৰত 11 মাহৰ ভিতৰতে তেওঁ সম্পূৰ্ণ কুৰাণ মুকাম্মল কৰিছে।